আমার এই দৰং জিলার অন্তর্গত মঙ্গলদৈ বিধানসভা সমষ্টির সরকার চকৰ পৰা 15 নং রাষ্ট্রীয় ঘাইপথ সরকার চকৰ পৰা কুন্তলাজাৰ হৈ ধনচিৰি কাষলৈ যোৱা যিখন ৰাস্তা একেবাৰে দুৰৱস্থা। এই ৰাস্তাটো কাম যদিও চেংচন হৈছে, মেৰামতিৰ কাম ঠিকাদাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। 1.5 বছৰমান আগত আমাৰ স্থানীয় বিধায়ক বসন্ত দাস ডাঙৰীয়াই উদ্বোধন কৰা ৰাস্তাখন ঠিকাদাৰে আধাতে কাম এৰি ক'ত গুচি গ'ল। আমি মানে স্থানীয় ৰাইজ হিচাপে, আমি সংগঠন হিচাপে আমি চিন্তিত হৈছোঁ। যিখন ব্যস্ততাপূৰ্ণ ৰাস্তা, আমাৰ এই ৰাস্তা দি আমাৰ উন্দলাঝাৰিস্থিত আদৰ্শ বিদ্যালয় পূব মঙ্গলদৈ যিখন বিদ্যালয় আছে, প্ৰায় 1000ৰৰো অধিক বিদ্যালয় বা চৰকাৰ চকত যিখন 3-4খন বিদ্যালয় আছে, সেই বিদ্যালয়ত এই ৰাস্তাৰে চলাচল কৰে। কিন্তু আজিলৈকে এই ঠিকাদাৰজন কাম আধাতে এৰি গুচি গ'ল। আমি এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা আমাৰ স্থানীয় বিধায়ক বসন্ত দাস ডাঙৰীয়াক এই ক্ষেত্ৰত হস্তক্ষেপ বিচাৰিছোঁ। অতি সোনকালে যাতে আমাৰ এই ৰাস্তাৰ কাম পুনৰ আৰম্ভ কৰি আমাৰ ৰাইজৰ স্বাৰ্থত বা ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত আৰম্ভ কৰে যেন। আমি দৰং জিলা আমচু আৰু উন্দলাঝাৰ আঞ্চলিক আমচুৰ তৰফৰ পৰা স্থানীয় বিধায়ক তথা স্থানীয় আমাৰ দৰং জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ, অতি সোনকালে আমাৰ এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উন্দলাঝাৰ হৈ যিখন ৰাস্তা আহিছে, সেই ৰাস্তাৰ কাম যাতে অতি সোনকালে কৰি দিয়ে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। কি ক'ম মানে, আমি উন্দলাঝাৰ আঞ্চলিক আমচুৰ যিটো দেখা পাই আছোঁ, এইজন বিধায়কে আমাৰ সংখ্যালঘু এলেকাত যে কেনেকুৱা ধৰণৰ উন্নয়ন কৰিছে, এই নমুনা আমাৰ এই ৰাস্তাৰ জৰিয়তে আমি দিব পাৰোঁ। যিহেতু তেওঁ 3.5 বছৰ কাৰ্যকালটো পাৰ কৰিলে, তেওঁ নিজৰ দৌৰত তেওঁ দলৰ পৰা আৰু এটা দলৰ দৌৰত তেওঁ ঘূৰি ফুৰি আছে। কিন্তু আমাৰ সংখ্যালঘু ৰাইজৰ যিটো কাম কৰিব লাগে, আজিৰ তাৰিখলৈকে তেওঁ আমাৰ কাম কৰা নাই। বিশেষকৈ পূব মঙ্গলদৈ একেবাৰে কাম কৰা নাই বুলি আমি ক'ব পাৰিম। আৰু আমি আমচুৱে দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই ৰাস্তাটো সম্পূৰ্ণৰূপে হ'ব লাগে, কাৰণ এইখিনিত আমাৰ আদৰ্শ বিদ্যালয় আছে, পূব মঙ্গলদৈ আদৰ্শ বিদ্যালয়, য'ত ছাত্ৰ ছাত্ৰী মেনাপাৰা, গাঁওধোৱা, মঙ্গলদৈ, খাৰপিঠা গোটেইখিনি ছাত্ৰ ছাত্ৰী এই স্কুলত অধ্যয়ন কৰি আছে। লগতে আমাৰ এই চৰ চাপৰিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ধোলা হাইস্কুল আৰু জাতীয় বিদ্যালয় চৰকাৰ চকত এনেকুৱা জাতীয় বিদ্যালয় ইয়াৰ পৰা যাই অধ্যয়ন কৰি আছে। আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বৰষুণ হ'লেতো ক'বই নোৱাৰি ৰাস্তা কি অৱস্থা। আৰু বৰ্তমান যি ধূলিৰ কাৰণে এই ৰাস্তাৰ যি অৱস্থা হৈ আছে, ছাত্ৰ ছাত্ৰী যোৱাৰ ক্ষেত্ৰত খুবেই অসুবিধা আমি সন্মুখীন হৈছোঁ। আৰু দেখা পাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যোৱাৰ ক্ষেত্ৰত বহুত অসুবিধা পাইছে। এই ক্ষেত্ৰত আমি চৰকাৰক ক'ব বিচাৰোঁ যে যিজন ঠিকাদাৰক কামটো দিছে, এই ঠিকাদাৰ আজি 3-4 মাহৰ পৰা ইয়াৰ পৰা নিৰুদ্দেশ হৈ আছে। আৰু এই ঠিকাদাৰৰ কামটোতো আমাৰ বসন্ত বিধায়ক মহোদয় তেখেতে গমে পায় যে ইয়াত এখন আদৰ্শ বিদ্যালয় আছে, আৰু এইখন স্কুলত তেওঁ এজন সভাপতি হিচাপে আমি জানো যে তেওঁ এইখন স্কুলৰ সভাপতি হৈ আছে। তেওঁ ক'ত গৈছে? তেওঁ এতিয়া আছে ক'ত? তেওঁ আমাৰ পূব মঙ্গলদৈ সংখ্যালঘু ৰাইজৰ কোনো কামেই কৰা নাই। তেখেতক আমি অনুৰোধ জনাইছোঁ যে আগন্তুক যিহেতু বিধানসভা ইলেকশ্যন আছে, ইয়াৰ আগত আমাৰ সংখ্যালঘু ৰাইজৰ যিহেতু সংখ্যালঘু ৰাইজে তেখেতক বিপুল ভোটত আমি জয় কৰাইছিলোঁ, যিহেতু আমাৰ সংখ্যালঘু উন্নয়ন হওক। আৰু আমি এইটোৱে বিচাৰিছোঁ যে অনাগত দিনত যিখিনি আমাৰ কাম কৰিব লগা সংখ্যালঘু এলেকাত আছে, এইখিনি কাম বিধায়ক মহোদয়ে কৰি দিয়ক, আৰু প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা লওক যে ঠিকাদাৰজন যিহেতু এতিয়ালৈকে কামখিনি কৰা নাই, তো ব্যৱস্থা ল'ব লাগে আমাৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত। আমি জনাত ঠিকাদাৰৰ নাম হ'ল চলিমুদ্দিন। তেওঁ মঙ্গলদৈ 2 নম্বৰত তেখেতৰ ঘৰ বুলি আমি গম পাইছোঁ। আৰু তেখেতক আমি বাৰম্বাৰ কৈছিলোঁ, যিহেতু আমাৰ ৰাস্তাটো যেতিয়া নেকি তেখেতে JCB লগা ভাঙিছিলে, এই সময়ত আমি কৈছিলোঁ যে ৰাস্তাটো যিমান পাৰে কম দিনৰ ভিতৰত কৰি দিয়ক, যিহেতু ছাত্ৰ ছাত্ৰী অলপ সুবিধা হ'ব। আৰু আমাৰ ছাত্ৰ ছাত্ৰী যিহেতু আমাৰ পিছপৰা জাতিৰ ছাত্ৰ ছাত্ৰীসকল যিটো চৰ এলেকাৰ পৰা যাব লগা হয়, স্কুলত এনেই আমাৰ লেট হৈ যায়, কাৰণ আমাৰ বাহিৰৰ পৰা ভিতৰৰ পৰা ওলাই আহি স্কুলত যোৱাৰ সময়ত 8টাত ওলালে এনেই আমাৰ আধা ঘণ্টা লাগি যায় ধূলাত যাবলৈ হ'লে। আৰু যেতিয়া আজি ক'ব গ'লে তোমাৰ 2-3 বছৰ পৰা ৰাস্তাটো বেয়া হৈ অৱস্থাত আছিলে, যদিও ঠিকাদাৰজনে হয় আধৰুৱা কাম সম্পূৰ্ণৰূপে আছিলে, ভাঙি গৈছিলে। ঠিকাদাৰজনে যেতিয়া নেকি কামটো পালে, আমি খুবেই আনন্দিত হৈছিলোঁ যে আমাৰ ৰাস্তাটো আকৌ নিৰ্মাণ হ'ব। তাকে নকৰি ৰাস্তাটো ভাঙি আৰু ইয়াতকৈ বেয়া অৱস্থালৈ আমাক ঠেলি দিলে, যিহেতু আমি এতিয়া এই ৰাস্তা যাতায়াত কৰিবলৈ আমাৰ অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে আমি আমচুৱে অনুৰোধ জনাইছোঁ চৰকাৰক অতি শীঘ্ৰে কামটো কৰি দিব লাগে আমাৰ।